নমস্কাৰ দৰ্শকসকল, অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লুৰিণজ্যোতি গগৈৰ জাতীয় পৰিষদে হেনো সমাগত ২৬ৰ নিৰ্বাচন কংগ্ৰেছৰ প্ৰতিচিহ্ন অৰ্থাৎ হাতৰ ছবিত খেলিব। এই কথা মোৰ নহয়, এই কথা ব্যক্ত কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। সাংবাদিকৰ আগত কি কৈছে তেওঁ প্ৰথমতে শুনি লওঁ আহক। কালি আপোনালোকৰ সংবাদ মই শুনিছোঁ লুৰিণজ্যোতি গগৈয়ে হাতৰ চিম্বলত বোলে তেওঁলোকে ইলেকশ্যন খেলিব। সঁচা নাই মিছা আপোনালোকে এইটো অসমৰ ৰাইজক জনাই দিব। লুৰিণজ্যোতি গগৈ আৰু কংগ্ৰেছ এতিয়া বহুত বেছি পাৰ্থক্য দেখা নাই, কিন্তু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ পাৰ্টীয়ে বোলে মই ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ, সংবাদ মাধ্যমত ক'ৰবাত দেখিবলৈ পাইছোঁ, লুৰিণজ্যোতি গগৈয়ে বোলে হাতৰ চিম্বলত অসম জাতীয় পৰিষদে ইলেকশ্যন খেলিব। এইটো সঁচা নে মিছা? আৰু এইটো যদি সঁচা হয় তেনেহ'লে কংগ্ৰেছ, AJP, AIUDF তেওঁলোকৰ বিৰুদ্ধে তেওঁলোক এটা শক্তি, হয়তো তেওঁলোকৰ লগত আৰু কোনোবা যোগ হ'ব পাৰে, তাৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টি বা NDA আমি শেষ বিন্দু ২৩ টকালৈকে যুদ্ধ কৰি যাম। দৰ্শকসকল, দিলীপ শইকীয়াৰ বক্তব্য আপোনালোকে শুনিলে। অৱশ্যে তেওঁ খবৰটোৰ উৎস সম্পৰ্কত নিশ্চিত নহয়। যি নহওক, এয়া যদি সঁচা হয় তেন্তে কি ক'ব আপুনি? নিশ্চয় আপোনাৰ অনুভৱ কমেণ্ট বক্সত লিখিব। কিন্তু বহু ৰাজনৈতিক বিশ্লেষকে ক'ব বিচাৰে যে এয়া কংগ্ৰেছৰ ওচৰত লুৰিণজ্যোতি গগৈৰ এক প্ৰকাৰ ডাইৰেক্ট আত্মসমৰ্পণ। তদুপৰি যিসকল অৱশিষ্ট ৰূপত জাতীয়তাবাদী চিন্তাৰ লোক আছে তেওঁলোকৰ মতে এয়া অসমৰ জাতীয়তাবাদৰ কফিনত শেষৰ টুকুৰডাল। আমি জানো যে ক্ষুদ্ৰ অসম ছাত্ৰ সন্থাৰ প্ৰত্যক্ষ উদ্যোগত চলা ছবছৰীয়া বিদেশী বহিষ্কাৰ আন্দোলনত যি কংগ্ৰেছ দলে ভেৰনীয়া গুণ্ডা বাহিনী লগাই ৮৫৫ জনকৈ তেজাল অসমীয়াক শ্বহীদ কৰিছিল, সেই কংগ্ৰেছ দলৰ সৈতে সেই ক্ষুদ্ৰ অসম ছাত্ৰ সন্থাৰ সম্পাদক এজনে যেতিয়া নীতিৰালি গঢ়ি তুলি অসম গঢ়াৰ কথা ক'ব, তেতিয়া নিশ্চয় যিকোনো শুভবুদ্ধি সম্পন্ন মানুহৰ বাবে সেয়া হজম নোহোৱা কথাই হ'ব। কাৰ আন্দোলনত ভাগ লৈ হিন্দু বাংলাদেশীৰ বিৰুদ্ধাচৰণ কৰা কাৰ্যলৈকে সকলো ঠিকেই আছিলে, কিন্তু হিন্দু বাংলাদেশীৰ বিৰুদ্ধাচৰণ কৰিবলৈ গৈ মিয়া বাংলাদেশীৰ ৰক্ষকৰ ৰূপত থিয় দিব, তাকো ৮৫৫ জন অসমীয়াক হত্যা কৰা দল এটাৰ লগ লাগি, সেয়া নিশ্চয় কোনেও কামনা কৰা নাছিলে। কিন্তু আপুনি মই কামনা কৰা নকৰাক লৈ তেওঁৰ একো আহে নাযায়। আমি বিচাৰো বা নিবিচাৰো, তেওঁ অৰ্থাৎ লুৰিণজ্যোতি গগৈ নামৰ জাতীয়তাবাদী নেতাজন এতিয়া কংগ্ৰেছৰ অন্ধ প্ৰেমত নিকপকপীয়াকৈ বন্দী। যি নহওক, তেওঁৰ শেহতীয়া বক্তব্য কিছু শুনি লওঁ আহক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাদী ৰক্ষা কৰিবলৈ একমাত্ৰ অস্ত্ৰটোৱে হৈ গ'ল এই সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি। হিন্দু মুছলমানৰ ৰাজনীতিটো তেওঁৰ শেষ আশ্ৰয়স্থল, তেওঁৰ ভৱিষ্যতটো বচাবৰ কাৰণে। গতিকে সেইটোক তেওঁ যিমান পাৰি মানুহৰ মাজলৈ লৈ যাব বিচাৰিছে। বিভিন্ন সময়ত যিকোনো বিষয় হ'লে তাত হিন্দু মুছলমানৰ ৰাজনীতি কৰে, কিন্তু তেওঁৰ লগত যিহেতু তেওঁ যিবোৰ প্ৰতিশ্ৰুতি দিছিলে আগতে, যিমান প্ৰতিশ্ৰুতি, দেশৰ ৫খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসম হ'ব বুলি কৈছিলে, অসম চুক্তি ৰূপায়ণ কৰিম বুলি কৈছিলে, অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি কৈছিলে, মূল্যবৃদ্ধি ৰোধ কৰাৰ কথা কৈছিলে, যিবোৰ আগতে বিভিন্ন কৰ কাটলৰ বোজা মানুহৰ ওপৰত পৰিছিলে সেইবোৰৰ পৰা ৰেহাই দিয়াৰ কথা আছিলে, চাকৰি দিয়াৰ কথা আছিলে, যিমান প্ৰতিশ্ৰুতি, খেতি পথাৰত ৯৮% তেওঁলোকে জলসিঞ্চনৰ ব্যৱস্থা কৰিম বুলি কৈছিলে, এই যিবোৰ প্ৰতিশ্ৰুতি দিছিলে, যিমান উন্নয়নৰ যিমান ছবি আছিলে, জাতীয় যিমানবোৰ প্ৰশ্ন আছিলে, বিষয় ক'তো উত্তৰ দিব পৰা নাই, সমস্যা সমাধান কৰিব পৰা নাই। সেইকাৰণে শেষ আশ্ৰয়স্থল হ'ল তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতি। সেই ৰাজনীতিক তেওঁলোকে বহুবাৰ এই কাম কৰিছে, কিন্তু এইবাৰ তেওঁলোকে নিস্তাৰ নাপায়। জুবিনদাৰ মহাপ্ৰয়াণৰ পিছত অসমৰ ৰাইজে সকলোৱে এটা কথা কৈছে যে অসমত এনেকুৱা ধৰণৰ যিটো সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি বা সাম্প্ৰদায়িক চিন্তাৰ কোনো স্থান নাই। তেওঁৰ সেই যিটো দৰ্শন যে কোনো জাতি বা কোনো ধৰ্মবিহীন মানৱীয় প্ৰমূল্যৰ এখন সমাজ, এই সমাজখনৰ কাৰণে অসমৰ ৰাইজে আগন্তুক দিনসমূহত সকলোৱে কাম কৰিব, আৰু ২৬ৰ ৰাজনীতিত এইটোৱে মই ভাবোঁ তেওঁৰ এই দৰ্শনটোৱে মূল শক্তি হ'ব। বিজেপিক উৎখাত কৰাৰ মূল শক্তিটো হ'ব জুবিনদাৰ এই দৰ্শনটো, য'ত এখন সমন্বয়ৰ সমাজ, স্বৰ্গদেউ চাওলুং চুকাফা, মহাৰাজ নৰনাৰায়ণৰ সমাজ,
ইয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ যিখন সমাজ, আজান ফকীৰৰ যিখন সমাজ, সেইখন সমাজৰ সমন্বয়ৰ চিন্তা আৰু আদৰ্শ এইবাৰ আগন্তুক ২৬ৰ নিৰ্বাচনৰ মূল শক্তি আৰু আধাৰ হ'ব। লুৰিণজ্যোতি গগৈৰ ভাষ্য শুনাৰ পিছত ভাৱ হয় এতিয়া তেওঁৰ মনত কোন বিদেশী কোন স্বদেশী এইবোৰ কোনো ফেক্টৰেই নহয়। যিখন দেশত প্ৰতি মুহূৰ্ততে পূজা অৰ্চনা চলি থাকে, ৫ সন্ধিয়াকৈ নামাজ পঢ়া হয়, সেই সমাজখনক তেওঁ এতিয়া ধৰ্মবিহীন কৰিব বিচাৰে। এয়া ভণ্ডামি নে আন কিবা, নিশ্চয় আপোনালোকে কমেণ্ট বক্সত লিখিব। আন কেইটামান কথাও তেওঁ উল্লেখ কৰিছে, বিশেষকৈ অসমক ভাৰতৰ ৫খন ৰাজ্যৰ এখন কৰা, অসম চুক্তিৰ ৬ নং দফা, মূল্য বৃদ্ধি, চাকৰি, জলসিঞ্চন আদিৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰ বিফল হৈছে বুলি সমালোচনা কৰিছে। প্ৰথম কথা, স্বাধীনতাৰ ৭০ বছৰ পিছতো লিষ্টৰ একেবাৰে পিছত পেলাই থোৱা ৰাজ্য এখন একেদিনে নিশ্চয় সকলোকে পিছ পেলাই ৫খন ৰাজ্যৰ এখন হ'ব নোৱাৰে। তাৰ বাবে ফলপ্ৰসূ প্ৰচেষ্টা চলা আমি দেখিছোঁ। দ্বিতীয়তে, তৰুণ গগৈৰ ৩টাকৈ কাৰ্যকালত অসম চুক্তিখন চুই নোচোৱা দলটোৰ পক্ষত থাকি কিদৰে তেওঁ ৬ নং দফা ৰূপায়ণ কৰাত বিজেপি বিফল হোৱা বুলি ক'ব পাৰিছে, সেয়াহে অত্যন্ত লাজৰ কথা। ইতিমধ্যে চুক্তি ৰূপায়ণৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়া কাৰ্যত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই সন্তুষ্টি ব্যক্ত কৰা আমি সামাজিক মাধ্যমত দেখিছোঁ। মূল্যবৃদ্ধিৰ কথাও তেওঁ উল্লেখ কৰিছে, কিন্তু ফ্ৰী চাউল, দাইল, মিঠাতেল দিব খুজিলে হাহাকাৰ কৰা প্ৰথম মানুহজনে আকৌ তেওঁৱেই। আনহাতে চাকৰিৰ কথা কোনখন মুখেৰে কৈছে নাজানো। তেওঁৰ পৰম মিত্ৰ কংগ্ৰেছে মেলা চাকৰিৰ বজাৰখন বন্ধ কৰি দিয়াৰ বাবে হয়তো তেওঁ মনত কষ্ট পাইছে। যি নহওক, আচলতে ইয়াৰ দ্বাৰাই প্ৰমাণ হয় যে তেওঁলোকৰ কোনো সবল ইছ্যুৱে নাই বিজেপিক জবাবদিহি কৰিবলৈ। ইয়াৰ বাবে তেওঁলোকে জুবিনৰ কান্ধত উঠিব বিচাৰিছে। জুবিন এজন শিল্পী আছিলে। শিল্পীয়ে কেৱল ধৰ্মই নহয়, জাতিৰ অৰ্থও নুবুজে। তাৰ মানে এইটো নেকি যে আমি অসমীয়া নহয় বুলি কাৰোবাৰ লগত বিলীন হৈ যাম? অসমীয়াওতো এটা জাতি। শিল্পীয়ে দেশ কালৰ সীমাও নামানে। সেইবাবে কি লুৰিণজ্যোতিয়ে নিজৰ দেশখনক আন দেশৰ নাগৰিকৰ বাবে মুকলি কৰি দিব নেকি? জুবিনৰ কান্ধত উঠি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ এনে অভিলাষ নকৰাই ভাল দেখোঁ। যি নহওক, লুৰিণজ্যোতি সম্পৰ্কে আপোনালোকৰ মতামত কমেণ্ট বক্সত আশা কৰিলোঁ। তেওঁ কংগ্ৰেছৰ হাতৰ চিহ্নত নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো আপোনালোকে বিচাৰেনে, নে এয়া দিলীপ শইকীয়াই উদ্দেশ্যমূলকভাৱে কোৱা কথাহে? নিশ্চয় কমেণ্ট বক্সত লিখিব বুলি আশা কৰিলোঁ। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।